নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচেনেল সম্প্ৰচাৰিত হৈ থকা অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। অদম্য যাত্ৰা ধাৰাবাহিকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে বন্তিয়ে অমিতে দিয়া শাৰীখন পিন্ধি আছিলে আৰু মাকে বন্তিৰ ওচৰলৈ আহি তই এইখন ক'ত পালি বুলি বন্তিক সুধিছিলে আৰু তেতিয়া বন্তিয়ে এইখন মোক অমিতে দিছে বুলি মাকৰ আগত কৈছিলে আৰু তেতিয়া মাক আচৰিত হৈ পৰিছিলে আৰু মাকে তোৰ অমিতৰ লগত ইমান হলি গেলি কিহৰ বুলি বন্তিক সুধিছিলে আৰু তেতিয়া বন্তিয়ে সি মোক ভাল পায়, সি দুবৰীৰ লগত বিয়া ঠিক কৰি সি পস্তাইছে বুলি মাকৰ আগত কৈছিলে আৰু তেতিয়া মাকে প্ৰশান্ত ভাল বুলি গম পায়, মই তাক ভাল বুলি বিশ্বাস কৰাটো সেইটো মোৰ ভুল আছিলে বুলি বন্তিৰ আগত কৈছিলে আৰু তেতিয়া বন্তিয়ে মা তুমি বিচৰা কি, তুমি দেখোন দুবৰীৰ বিয়াখন ভাঙি যোৱাটো বিচাৰিছিলা বুলি মাকক সুধিছিলে আৰু তেতিয়া মাকে মই এতিয়াও সেইটো বিচাৰোঁ কিন্তু তোৰ জীৱনটো মই ধ্বংস হ'ব দিব নোৱাৰোঁ বুলি বন্তিৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব মাকে বন্তিক মইতো কেতিয়াও অমিতৰ লগত বিয়া হ'বলৈ দিব নোৱাৰোঁ, কাৰণ সেই ল'ৰাটো একেবাৰে ভাল নহয়, দুবৰীয়ে তাৰ লগত বিয়া হৈ দুবৰীৰ জীৱনটো ধ্বংস হওক বুলি বন্তিৰ আগত ক'ব আৰু তেতিয়া বন্তিয়ে মই কেতিয়াও এইটো হ'ব দিব নোৱাৰোঁ, মই দুবৰীক অমিতাৰ লগত বিয়া হ'ব দিব নোৱাৰোঁ, ময়ে অমিতাৰ লগত বিয়া হ'ম বুলি মাকৰ আগত কোৱাত মাকৰ বহুত খং উঠিব। এতিয়া বাৰু মাকে বন্তিক কি ক'ব দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত দুবৰীৰ ৰাহুলৰ কথাবোৰ মনত পৰি থাকিব আৰু দুবৰীয়ে মই বাৰু ৰাহুলক ভাল পোৱাটোৱে ভাল হ'ব নেকি, মোৰ অমিত বোলা ল'ৰাটো একেবাৰে পচন্দ নহয় বুলি দুবৰীয়ে চিন্তা কৰিব। এতিয়া বাৰু দুবৰীয়ে যে ৰাহুলক ভাল পায় এই কথাবোৰ দুবৰীয়ে নিজে ৰাহুলক ক'ব নেকি দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।